নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অসম চুক্তিৰ আত্মাক হত্যা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কা আনি হত্যা কৰিছে অসম চুক্তিক দীৰ্ঘদিন আন্দোলনৰ অন্তত অসম চুক্তি হৈছিল অসম চুক্তিৰ মূল আত্মা আছিল 1971 চনৰ ভিত্তি বৰ্ষ সুপ্ৰিম কোৰ্টেও এই সন্দৰ্ভত ন্যায্যতা প্ৰদান কৰিছিল 2014 চনৰ 31 ডিসেম্বৰ নহয় এতিয়াৰ পৰা CAA অধীনত 2024 চনৰ 31 ডিসেম্বৰ লৈকে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা অমুছলমান লোকে পাব নাগৰিকত্ব কেন্দ্ৰীয় চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত পৰৱৰ্তী খবৰ অসমত 3জন হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান CAA অধীনত নাগৰিকত্ব লাভ কৰিছে 3 হিন্দু বাংলাদেশীয়ে 12 গৰাকী ব্যক্তিয়ে কাৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিছিল 9 জনৰ আবেদন পৰীক্ষা কৰি থকা হৈছে আৰু 3 জনে পাইছে নাগৰিকত্ব আন এটা খবৰ মেহমুদ মাদানিক লৈ হৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী শৰ্মাই কৈছে মাদানিক পিছা কৰাটো আমাৰ কাম নহয় কিন্তু নজৰত ৰাখিম যদি কিবা উচতনিমূলক মন্তব্য দিয়ে তেতিয়া হলে তেওঁক জেলত ভৰাই দিম মাদানি ক'ত গৈছে খবৰ ৰাখিম পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে কংগ্ৰেছ নেতা পৱন খেৰাই কৈছে যি সময়ত ভাৰতৰ হৈতে পাকিস্তানৰ অপাৰেশন সিন্দুৰ চলি আছিল সেই সময়ত পাকিস্তানক সমৰ্থন কৰিছিল চীনে সেই চীনত গৈ এতিয়া মিতিৰালি কৰিছে মোদীয়ে অপাৰেশন সিন্দুৰৰ সময়ত ভাৰতৰ আটাইতকৈ শত্ৰু আছিল পাকিস্তান চীন আৰু আজি হৈ পৰিছে আটাইতকৈ বেছি মিত্ৰ আন এটা খবৰ এবাৰ হৰফ হৈ পৰিছে গৌৰৱ গগৈ কৈছে মই লাচিতৰ বংশধৰ মোক ভয় নেদেখুৱাব অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ সুৰক্ষা কবচ প্ৰধানমন্ত্ৰী মোদী গৃহমন্ত্ৰী অমিত শাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে লগতে কৈছে আমি নিজৰ পৰিয়ালৰ নামত বাগান খুলিবলৈ চৰকাৰ গঠন নকৰো আমি অসমৰ ৰাইজৰ সেৱা কৰিবলৈহে চৰকাৰ গঠন কৰিম অসমত উপস্থিত হৈ গৃহমন্ত্ৰী অমিত শাহে গৌৰৱ গগৈক পাকিস্তানত যোৱাক লৈ সমালোচনা কৰিছে গৃহমন্ত্ৰী অমিত শাহৰ সমালোচনাৰ পাছতেই গৌৰৱ গগৈ হৰফ হৈ পৰিছে আৰু কৈছে যে মই লাচিতৰ বংশধৰ মোক ভয় নেদেখুৱাব আন এটা খবৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ দিগন্ত কলিতা 26 চনতো প্ৰাৰ্থী হোৱাটো নিশ্চিত বুলি জানি অগপ ত্যাগ কৰিলে সত্যব্ৰত কলিতাই 2026 চনৰ নিৰ্বাচনৰ পূৰ্বেই আউল লাগিছে বিজেপি আৰু অগপৰ মাজত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা 2026 চনতো টিকট পোৱাটো নিশ্চিত বুলি জানি অগপ ত্যাগ কৰিছে সত্যব্ৰত কলিতাই আৰু অতি সোনকালেই কংগ্ৰেছত যোগদান কৰিব সত্যব্ৰত কলিতা আনফালে বিজেপিত চাউল উকলিল মনসিং ৰংপিৰু বিনন্দ শইকীয়াৰ হৈতে এৰিলে বিজেপি বিধায়ক হোৱাৰ সপোন লৈ পুনৰ কংগ্ৰেছলৈ উভতিব মনসিং ৰংপি আৰু বিনন্দ শইকীয়া পৰৱৰ্তী খবৰ 2047 চনলৈকে ক্ষমতাত থাকিব বিজেপি 2026 চনৰ নিৰ্বাচনত কংগ্ৰেছে মাত্ৰ 15খন আসন লাভ কৰিব এই ভৱিষ্যতবাণী কৰিছে বিজেপিৰ বিধায়ক নুমল মমিনে কংগ্ৰেছক পচি যোৱা কণী বুলি অভিহিত কৰি আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে সৰ্বাধিক 15খন আসনহে লাভ কৰিব বুলি মন্তব্য কৰিছে বিজেপি বছৰত 365 দিন কাম কৰা এটা দল আন এটা খবৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰৰ দাবী তামুলপুৰত বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিবাদ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ নিৰ্বাচন চমুচাপি অহাৰ লগে লগে তামুলপুৰত গুৱাহাটীত
খোদ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বঙালীৰ বিৰুদ্ধে ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰক। হিমন্ত বিশ্ব শৰ্মা সাৱধান। বঙালী ফেডাৰেশ্যন জিন্দাবাদ। বিজেপি চৰকাৰ গো বেক। দীপক দে জিন্দাবাদ। দিলীপ শইকীয়া সাৱধান আদি শ্লোগান উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে স্থানত এক উত্তেজক পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰতিবাদস্থলীৰ পৰা ফেডাৰেশ্যনে হিন্দু বাঙালীৰ বিৰুদ্ধে ডি ভোটাৰ গোচৰ তৎকালীনভাৱে বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। তেওঁলোকে আৰু সকীয়াই দিছে যে এনে নকৰিলে আগন্তুক দিনত আৰু অধিক তীব্ৰ আৰু আগ্ৰাসী আন্দোলন সূচনা হ'ব। পৰৱৰ্তী খবৰ, অসমত আহি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতেই আঙুলি টোৱালে জমিয়ত উলেমা ই হিন্দৰ সভাপতিয়ে। মেহমুদ মাদানীয়ে কৈছে যিসকল প্ৰকৃত বিদেশী সেইসকলক বহিষ্কাৰ কৰক, কিন্তু উচ্ছেদিত ভাৰতীয়ক মানৱীয় খাতিৰত পুনৰ সংস্থাপন কৰা উচিত। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে টাৰ্গেট সংখ্যালঘু মুছলমান। কিন্তু কিয় চৰকাৰী মাটিত কেৱল মুছলমানে বহা নাই, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বহি আছে, কিন্তু নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনখনৰ বাবে ইমান তললৈ নমাটো উচিত নহয় বুলি মন্তব্য কৰিছে মেহমুদ মাদানীয়ে। আন এটা খবৰ, 4 ছেপ্টেম্বৰত বিহাৰ বন্ধৰ আহ্বান। 5 ঘণ্টাৰ বাবে বিহাৰ বন্ধৰ আহ্বান জনাইছে NDA। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰয়াত মাতৃক অপমানজনক মন্তব্য কৰাৰ বিৰোধিতাৰে বিহাৰ বন্ধৰ আহ্বান NDAৰ। পৰৱৰ্তী খবৰ, সকলো হিন্দু বাঙালীক দিয়া হ'ব সুৰক্ষা। অসমৰ হিন্দু বাঙালী ডি ভোটাৰৰ নামত সমস্যাত নপৰে। ডি ভোটাৰ সমস্যাক লৈ এক ডাঙৰ ঘোষণা কৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বাঙালী ডি ভোটাৰৰ নামত হাৰাশাস্তি হোৱা নাই। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা। তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক। কিবা কাৰণবশতঃ তেওঁলোকৰ ওচৰত নথি পত্ৰ নাথাকিব পাৰে। বহু অসমীয়া মানুহৰো ডি ভোটাৰ আছে। হিন্দু বাঙালীক লৈয়েই ডি ভোটাৰৰ সমস্যা আছে এনে নহয়। পূৰ্বতকৈ বৰ্তমান ডি ভোটাৰৰ সমস্যা নগণ্য। বহু লোকে ইতিমধ্যে নথি পত্ৰ জমা দিছে, কিন্তু বহু লোকৰ সমস্যাৰ বাবে নথি পত্ৰ জমা দিব পৰা নাই। আইনগত দিশত বাধা থকাৰ বাবে আমি তেওঁলোকক নাগৰিকত্ব দিব নোৱাৰোঁ। কিন্তু বিজেপি চৰকাৰ থকালৈকে হিন্দু বাঙালীক কোনেও কৰিব নোৱাৰিব হাৰাশাস্তি। ডি ভোটাৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য। বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বাঙালী ডি ভোটাৰৰ নামত হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।